নাৰীৰ মুক্ত মনৰ মুক্ত বিচৰণবোৰ গোপন কোঠাত আবদ্ধ হৈ গ'ল। এয়া প্ৰথম অসমীয়া গামোচাৰে তেওঁক সম্বৰ্ধনা জনাইছে ৰুলি ৰাজবংশীদেৱে। আয়োজন কৰা ইজনে সিজনক লগ পোৱাৰ মনৰ কথা এষাৰ পাতা নিজৰ তোমাৰ কোলাতেই মই বিচাৰি পাইছিলোঁ। শংকৰদেৱ বিদ্যা নিকেতনৰ 2026 বৰ্ষ মাতৃভাৰতীৰ উদ্যোগত মাতৃ সন্মিলনখনি অনুষ্ঠিত কৰা হৈছে। ইয়াত মাতৃসকলৰ বিভিন্ন যি প্ৰতিভা সেই প্ৰতিভা বিকাশৰ সুযোগ কৰি দিয়া হৈছে, যাতে তেওঁলোকে যিখিনি কৰিব নোৱাৰে সেই কৰিব নোৱাৰা যিখিনি তেওঁলোকক প্ৰকাশ কৰিব নোৱাৰা যি প্ৰতিভা আছে সেই প্ৰতিভা আজি বিকাশ কৰিবলৈ তেওঁলোকে সুযোগ পাইছে। বহুত বেয়া পৰিৱেশ হৈছেগৈ, এইটো ঘৰৰ পৰিৱেশ মেইন কথা। ঘৰৰ পৰাই এইটোৰ মানে নিয়ন্ত্ৰণ ৰাখিব লাগিব ল'ৰা ছোৱালীৰ লগত। ল'ৰা ছোৱালী য'তেই নাথাকক মাকে যিটো কয় সেইটো শুনিব লাগিব, আৰু সেই ল'ৰা ছোৱালীয়ে যাতে মাকৰ কথা শুনে সেই পৰিৱেশটো মাকে ধৰি ৰাখিব লাগিব। য'তেই নাথাকক তেওঁ মাকে যিটো কয় সেইটো কথা তেওঁ শুনিব লাগিব। সেইটোৱেতো সম্পৰ্ক মাতৃ আৰু সন্তানৰ মাজত। সেই সম্পৰ্কটো যেতিয়ালৈকে থাকিব তেতিয়ালৈকে কোনো ল'ৰা ছোৱালীয়ে বাহিৰত কোনো বেয়া কাম নকৰে।